ৰাজ্যত চলি আছে অৰুণোদয় আঁচনিৰ 3.0 আবেদন। অৰুণোদয় বাছনি সভা চলি থকাৰ মাজতেই কেলেংকাৰী খবৰ। আবেদন কৰা মহিলাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ। চাই থাকক সবিশেষ। অৰুণোদয় বাছনি সভা চলি থকাৰ মাজতেই কেলেংকাৰী খবৰ। আবেদন কৰা মহিলাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ। ৰাজ্যত চলি আছে অৰুণোদয় আঁচনিৰ 3.0 আবেদন। অৰুণোদয় বাছনি আবেদনৰ বাবে প্ৰয়োজনীয় আয়ৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ। একাংশ দালালে মিলি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন। মানকাছৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত ধন সংগ্ৰহৰ অভিযোগ। আয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত হাৰাশাস্তি ভুগিছে একাংশ সাধাৰণ দৰিদ্ৰ লোকে। ৪-৫ দিন চেষ্টা কৰিও পোৱা নাই প্ৰমাণপত্ৰ। ৰাইজক বুজনি হাত শিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গ্ৰেপ্তাৰ। আৰু প্ৰমাণপত্ৰ অবিহনে আবেদন কৰিবলৈ নিৰ্দেশনা প্ৰদান। আমি পুনৰ জনাইছো অৰুণোদয় বাছনি সভা চলি থকাৰ মাজতে কেলেংকাৰী খবৰ। ৰাজ্যত চলি আছে অৰুণোদয় আঁচনিৰ 3.0 আবেদন। অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে প্ৰয়োজনীয় আয়ৰ প্ৰমাণপত্ৰ আৰু প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ। একাংশ দালালে মিলি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন। মানকাছৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত ধন সংগ্ৰহৰ অভিযোগ। আয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত হাৰাশাস্তি ভুগিছে একাংশ সাধাৰণ দৰিদ্ৰ লোকে। ৪-৫ দিন চেষ্টা কৰিও পোৱা নাই প্ৰমাণপত্ৰ। ৰাইজক বুজনি হাত শিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ। আৰু প্ৰমাণপত্ৰ অবিহনে আবেদন কৰিবলৈ নিৰ্দেশনা প্ৰদান। আমি পুনৰ জনাইছো ৰাজ্যত চলি আছে অৰুণোদয় আঁচনিৰ 3.0 আবেদন। অৰুণোদয় বাছনি সভা চলি থকাৰ মাজতে কেলেংকাৰী খবৰ। আবেদন কৰাৰ মহিলাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আৰু প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ। একাংশ দালালে মিলি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে ধন সংগ্ৰহৰ অভিযোগ। মানকাছৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত ধন সংগ্ৰহৰ অভিযোগ আৰু প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত হাৰাশাস্তি ভুগিছে একাংশ সাধাৰণ দৰিদ্ৰ লোকে। ৪-৫ দিন চেষ্টা কৰি পোৱা নাই প্ৰমাণপত্ৰ। ৰাইজক বুজনি হাত শিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ। আৰু প্ৰমাণপত্ৰ অবিহনে আবেদন কৰিবলৈ নিৰ্দেশনা প্ৰদান।